ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প এটাৰ মাজেৰে মই আজিৰ ব্যাখ্যান আৰম্ভ কৰিম। মিত্ৰসকল, মই অমৰজ্যোতি মহন্ত। মোৰ চেনেল অমৃতেশ্য পুত্ৰলৈ আপোনালোকক স্বাগতম জনাই গল্পটো আৰম্ভ কৰিছোঁ। এজন ভিক্ষাৰী ৰাতিপুৱাই ভিক্ষা খুজিবলৈ গ'ল আৰু তেওঁৰ পাত্ৰত কেইটামান চাউল ভৰাই লৈ গৈছে, কাৰণ একেবাৰে খালী পাত্ৰ হ'লে হয়তো মানুহে নিদিব পাৰে। তেওঁ মনে মনে ভাবি গৈছে যে আজি যদি কোনোবা ধনী জমিদাৰ পাই যাওঁ বা কোনোবা এনেকুৱা সৰ্বকৃষ্ট ধনাঢ্য ব্যক্তি পাই যাওঁ, তেনেহ'লে মই ভাল ভিক্ষা পাম। এইধৰণে ভাবি গৈ আছে, ভগৱানক প্ৰাৰ্থনা কৰি গৈ আছে ভাল যাতে ধনী মানী ব্যক্তি যাতে পায়। গৈ 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 অলপ দূৰতে দেখা পালে যে এখন ৰথত স্বৰ্ণকান্তিৰ দৰে উজ্জ্বল হৈ কিনে জ্যোতিষ্মান এজন ৰাজপুৰুষ এজন আহি আছে। ভিক্ষাৰীজনে গম পালে যে এই ৰজা, এইখন দেশৰ তেওঁ এই ৰজা, গতিকে আজিতো মই সৰ্বকৃষ্ট ভিক্ষা পাম, আজি মোৰ পত্নী পুত্ৰ সকলোৱে অত্যন্ত সুখী হ'ব। যেতিয়া ওচৰ আহি পালে ৰজাজনে, তেতিয়া ৰজাজনে ভিক্ষাৰীজনক ক'লে যে চোৱা, মোৰ ৰাজ্যত ভীষণ সংকট আহিছে, মোক দৈৱজ্ঞসকলে কৈছে যে যদি এই ঘোৰ সংকটৰ সময়ত মই দেশৰ ভিক্ষাৰী এজনৰ পৰা যদি অলপ ভিক্ষা ল'ব পাৰোঁ, তেতিয়াহ'লে এই ঘোৰ সংকট, এই ঘোৰ গ্ৰহ দোষ, নক্ষত্ৰ দোষ হয়তো কাটি যাব পাৰে। গতিকে প্ৰথম তোমাকে বিচাৰি পালোঁ, বাকী বেলেগ ভিক্ষাৰী পাওঁ নাপাওঁ নাজানো, গতিকে প্ৰথম তোমাৰ ওচৰতে মই ভিক্ষা বিচাৰিছোঁ। তেতিয়া এই ভিক্ষাৰীজনৰ মূৰত বজ্ৰপাত পৰাৰ দৰে হ'ল। হে ঈশ্বৰ, মই কি ভাবি আহিছিলোঁ আৰু আজি মই কি কথা শুনিব লগা হৈছে। মোৰ কপালত এইও শুনিব লগা আছিল, এনেকুৱা কথাও মোৰ কপালত শুনিব লগা আছিল। এই বুলি নিজক বহুত ধিক্কাৰ দি কিনে তেওঁৰ পাত্ৰৰ পৰা এটা মাত্ৰ চাউল উলিয়াই কিনে ৰজাক দি দিলে। ৰজা গুচি গ'ল। তাৰপিছত হৃদয়ত বহুত ধিক্কাৰ, বহুত বিকাৰ, বহুত পীড়া লৈ কিনে গধূলি আহি পালে ভিক্ষাৰীজনে। আহি যেতিয়া তেওঁৰ মোনাখন তেওঁৰ পত্নীয়ে যেতিয়া জোকাৰি চালে, তাতে এটা সোণৰ চাউল এটা পালে। তেওঁ তাজ্জব মানি গ'ল যে সোণৰ চাউল ক'ৰ পৰা আহিল। তেতিয়া ভিক্ষাৰীটোৱে যেতিয়া দেখিলে যে এটা সোণৰ চাউল, বাকীবিলাক চাউলটো একেই আছে, তেতিয়া ভিক্ষাৰীজনে তেওঁৰ অন্তৰ্দৃষ্টিৰে বুজি পাব পাৰিলে, তেওঁৰ সাধাৰণ জ্ঞান বিবেকৰ দ্বাৰা বুজি পাব পাৰিলে যে যিটো চাউল ৰজাজনক দিছিল, সেই চাউলটোৱেই সোণ হৈ কিনে ফিৰি আহিছে জীৱনত। তে মিত্ৰসকল, মোৰ চেনেল অমৃতেশ্য পুত্ৰলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি যিটো বিষয় মই আৰম্ভ কৰিব বিচাৰিছোঁ, সেই বিষয়টোৰ শিৰোনামা হৈছে দিয়াই পোৱাৰ জননী। যুগৱতাৰ ঠাকুৰ অনুকূল চন্দ্ৰ দেৱৰ এইটো এটা অত্যন্ত মহত্তম বাক্য। সত্যানুসৰণ গ্ৰন্থত বোধহয় বাক্যটো আছে যেন পাইছোঁ। ঠাকুৰ অনুকূল চন্দ্ৰ দেৱে 20 শতিকাৰ আৰম্ভণিতে জন্মগ্ৰহণ কৰি তেওঁ অত্যন্ত সহজ সৰল ভাষাত, হৃদয়স্পৰ্শী ভাষাত যিবিলাক বাণী সকলোকে দি থৈ গৈছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে তেওঁ সৎ দীক্ষা দিছিল আৰু সকলোকে এনে কিছুমান বাণী দিছিল যিবিলাক বাণী বুজিবৰ কাৰণে বেদ বেদান্তৰ জ্ঞানৰ প্ৰয়োজন নাই, যোগৰ জ্ঞানৰ প্ৰয়োজন নাই, বিশাল শাস্ত্ৰ অধ্যয়নৰ প্ৰয়োজন নাই, পুৰাণ অধ্যয়নৰ প্ৰয়োজন নাই, তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ একো প্ৰয়োজন নাই, আনকি ব্ৰাহ্মণ হোৱাৰো প্ৰয়োজন নাই। সৎসংগত আজি কোটি কোটি মানুহে দীক্ষিত হৈ কিনে যিখন সমাজ পাইছে, সেই সমাজখনত ব্ৰাহ্মণ শূদ্ৰৰ কোনো ভেদ নাই। আৰু ঠাকুৰৰ হৃদয় স্পৰ্শ কৰি যোৱা, অন্তৰাত্মা উদ্ভাসিত কৰি যোৱা, আত্মাৰ মাজত জ্ঞান প্ৰজ্ঞাৰ জ্যোতি জ্বলাই জীৱন ইহকাল পৰকাল, জীৱন মৰণ সকলো ধন্যাদি ধন্য কৰি যোৱা বাণীবিলাকে আজিও কোটি কোটি মানুহৰ হৃদয় ভাস্কৰ কৰি আহিছে। তাৰ ভিতৰত ময়ো এজন। ময়ো তেওঁৰ নিগমবাণী আগমবাণী মেগাজিনখন, এইখন আজি বহু বছৰ ধৰি পঢ়িছোঁ, যদিও মই এইখনৰ গ্ৰাহক নহয়। এই মেগাজিনখন পঢ়াৰ পিছত মই ঠাকুৰৰ অন্যান্য কিতাপবিলাকো পঢ়িলোঁ। পঢ়ি মই অত্যন্ত ভাল পাইছোঁ। আৰু মোৰ আত্মা ভাস্কৰ কৰাত যিসকল মহাপুৰুষৰ ভূমিকা আছে, তাৰ ভিতৰত আচাৰ্য বৰিষ্ঠ স্বৰূপানন্দ পৰমহংসদেৱ, তেওঁতো মোৰ গুৰুৱে হয়। বাকী অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ ৰাম শৰ্মা আচাৰ্য, তেওঁ মোৰ গুৰু হয়, তেওঁৰ 108খন বাংময়। আৰু বাকী ৰাজীৱ দীক্ষিতজীৰ পৰা আদি কৰি গান্ধীজী বিনোৱাজীৰ পৰা লক্ষ কোটি মহাপুৰুষৰ জীৱনী ৰচনাৱলীৰ দ্বাৰা মোৰ আত্মা সমৃদ্ধ। কিন্তু অতি সহজ সৰল ভাষাত, অতি আত্মস্পৰ্শী হৃদয়স্পৰ্শী ভাষাত যিসকলে মানুহৰ অন্তৰাত্মাত জ্ঞান প্ৰজ্ঞাৰ জ্যোতি জ্বলাব পাৰিছে, তাৰ ভিতৰত ঠাকুৰ অনুকূল চন্দ্ৰদেৱক মই প্ৰথমতে প্ৰণাম কৰিছোঁ। দিয়াই পোৱাৰ জননী। গতিকে চাওক, আমি সংসাৰত সকলোৱেতো কেৱল বিচাৰোঁ, আমাক জ্ঞান লাগে, বিদ্যা লাগে, বুদ্ধি লাগে, ধন লাগে, ঐশ্বৰ্য লাগে, সুখ লাগে, সম্ভোগ লাগে, উপভোগ লাগে,
পত্নীৰ প্ৰেম লাগে, পত্নীৰ বিশ্বাস লাগে। আমি পুত্ৰ কন্যাবিলাককো ইঞ্জিনিয়াৰ, ডাক্তৰ, হাকিম, উকিল হোৱাটো বিচাৰোঁ। কোনে নিবিচাৰে? এই সংসাৰত ৰাজ ঐশ্বৰ্য কোনে নিবিচাৰে? ৰাজ সুখ কোনে নিবিচাৰে? ভ্ৰমণ সুখ কোনে নিবিচাৰে? বন্ধু বান্ধৱৰ সুখ কোনে নিবিচাৰে? পুত্ৰ কন্যাৰ সুখ কোনে নিবিচাৰে? যশ খ্যাতি কোনে নিবিচাৰে? ধন পদবী আভিজাত্য কোনে নিবিচাৰে? সমাজত সকলোকে চমক দিবলৈ কোনে নিবিচাৰে? আভিজাত্যৰ গৰ্বত দম্ভিত হৈ কিনে ৰাজ ঐশ্বৰ্য ভোগ কৰি ইহকাল পৰকাল সকলো সৰ্বসুখত হোৱা, সমৃদ্ধ হোৱা সপোন কোনে নেদেখে? কিন্তু অধিকাংশ ব্যক্তিৰ জীৱনতে কেৱল দুখ, দাৰিদ্ৰতা, অভাৱ, অনাটনৰ বাহিৰে এতিয়া একো দেখা নাপায়। তেতিয়া সেইসকল ব্যক্তিয়ে পূৰ্বজন্মৰ কৰ্মৰ দোহাই দি কিনে নিজক সান্তনা দিব লগা হয়। কেতিয়াবা জ্যোতিষীৰ ওচৰত গ'লে শনি, ৰাহু, কেতুৰ দোহাই দি নিজক সান্তনা লভিব লগা হয়। কেতিয়াবা এই জন্মত কৰা কিছুমান পাপৰ ফল বুলি নিজক সান্তনা লভিব লগা হয়। যিসকলে, বিশেষ কৰি যিসকলে অৰ্থনৈতিক দাৰিদ্ৰতাৰ কাৰণে বহুত কষ্ট খাই আছে, মোৰ বহুত বন্ধু বান্ধৱো আছে, আত্মীয় স্বজন আছে, আৰু জীৱনব্যাপী মই সেইসকল ব্যক্তিৰ হৃদয় বিদাৰক দুখ দুৰ্ভাগ্যবিলাক দেখি আহিছোঁ, তেওঁলোকৰ হৃদয় বিদাৰক ক্ৰন্দনবিলাক দেখি আহিছোঁ। যিসকলে মানুহৰ ঘৰত কাম কৰি দুইবেলা দুমুঠি ওলাই আছে, এনেকুৱা অসংখ্য তিৰোতাৰ লগতো মই কথা পাতিছোঁ। অটোৱালা, ৰিক্সাৱালা জাতীয় অসংখ্য ব্যক্তিৰ হৃদয় বিদাৰক কাহিনী শুনিছোঁ। ৰাস্তাৰ কিনাৰত যিসকলে হুৰাহুৰাই কান্দি কিনে একোটা ভিক্ষা গ্ৰহণ কৰিছে, তেনেকুৱা জীৱনৰো অসংখ্য ব্যক্তিৰ লগতো মই কথা পাতিছোঁ। যিসকলে পুত্ৰ কন্যাৰ দ্বাৰা বা বিধ্বস্ত হৈ বা হৃদয়ত ভয়ংকৰ আঘাত লৈ কিনে বৃদ্ধাশ্ৰমত আছে, তেনেকুৱা বৃদ্ধাশ্ৰমৰ বৃদ্ধাসকলৰ লগতো কথা পাতিছোঁ, অসংখ্য ব্যক্তিৰ লগত। আৰু যিসকলে আধ্যাত্মিকতাকে জীৱনৰ সাৰা বুলি মানিছে, অথচ দাৰিদ্ৰতে যাক এৰা দিয়া নাই, তেনেকুৱাও অসংখ্য বন্ধু বান্ধৱ মোৰ আছে। এই সকলোকে ঠাকুৰ অনুকূল চন্দ্ৰ আদি মহাপুৰুষসকলে এটাই উপদেশ দি থৈ গৈছে যে তোমাৰ অতীতৰ কৰ্মই এই জন্মত তোমাৰ জীৱনত হয়তো সুখ সম্পদ ৰূপত আহিছে, বিষয় বৈভৱ ৰূপত আহিছে, ৰাজ ঐশ্বৰ্য ৰূপত আহিছে, বন্ধু বান্ধৱৰ সুখ ৰূপত আহিছে, পুত্ৰ কন্যাৰ সুখ ৰূপত আহিছে, ভূ সম্পত্তিৰ ৰূপত, ভ্ৰমণ সুখ ৰূপত, তিলক পাৱনকাৰী সৎগুৰু প্ৰাপ্তিৰ ৰূপত, সন্ত সংগ প্ৰাপ্তিৰ ৰূপত, অনন্ত কৌটিৰ ৰূপত আহিছে। আনহাতে ৰোগ ৰূপত, ব্যাধি ৰূপত, দুখ ৰূপত, দুৰ্ভিক্ষ ৰূপত, প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত হোৱাৰ ৰূপত, অখাদ্য ব্যাধিত নৰক যন্ত্ৰণা ভোগ কৰাৰ ৰূপত, মাতৃ পিতৃৰ অকাল মৃত্যু, প্ৰিয়সীৰ লগত বিচ্ছেদ, পত্নীৰ লগত বেয়া সম্পৰ্ক, দেহত কুৎসিত ব্যাধিৰ আক্ৰমণ, অকালতে বম ব্লাষ্ট হৈ হাত ভৰি ছিঙি যোৱাৰ পৰা আদি কৰি অনন্ত কোটি দুৰ্যোগ, কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত বেকাৰিত্ব, এটা ভয়ংকৰ অভিশাপ, আজিৰ যুৱকবিলাকৰ ভয়ানক অভিশাপ বেকাৰত্ব। গতিকে এইবিলাক আহিছে পূৰ্বজন্মৰে কৰ্মৰ প্ৰতিফলন ৰূপে। গতিকে পূৰ্বজন্মৰ এই কৰ্মৰ প্ৰতিফলনবিলাক আমাৰ জীৱনত দুখ, দাৰিদ্ৰতাৰ বাবে, অভাৱ, অনাটন ৰূপে আহিছে। এইবিলাকৰ প্ৰায়চিত্ত নোহোৱালৈকে এই জন্মত আমি যদি উল্টা মূৰেদিও যদি খোজ কাঢ়োঁ, তথাপি আমাৰ জীৱনত কেতিয়াও সুখ সম্পদ সমৃদ্ধি আহাটো দূৰৰ কথা, মোটা ভাত মোটা কাপোৰো বহুত সময়ত আমি নাপাওঁ। এটা বিৰাট গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ মহাপুৰুষসকলে, বিশেষ কৰি পাতস্মৰণীয় প্ৰেমানন্দজী মহাৰাজে, যে ভিক্ষাৰীৰো জীৱন প্ৰাৰব্ধমতে চলে। অৰ্থাৎ পূৰ্বজন্মৰ কৰ্মৰ যি ফল, সেই কৰ্মৰ ফলক প্ৰাৰব্ধ বুলি কোৱা হয়। কিছুমান ভিক্ষাৰীয়ে ভিক্ষা খুজিলে সহজে ভিক্ষা পায়, কিছুমানে দিনৰ দিনটো ভিক্ষা খুজিলেও নাপায়। কিছুমান ভিক্ষাৰীয়ে ধনী মানি মানুহৰ পৰা যথেষ্ট কিবা কিবি পায়, কিন্তু কিছুমান ভিক্ষাৰী ধনী মানুহৰ মানিৰ ওচৰত গ'লেও সিদিনা ধনী মানিৰ তাৰ মুখখন পিছুৱাই দিয়ে। ধনী মানিৰ হৃদয়তো তাৰ প্ৰতি কি হয়, এটা নিষ্ঠুৰ ভাৱ জাগৰিত হয়। ইয়াৰ কাৰণটো কি? কাৰণ ভিক্ষাৰীৰো জীৱন যেতিয়া ভাগ্যৰ দ্বাৰা চলে বুলি যেতিয়া মহাপুৰুষসকলে ক'লে, তাৰ দ্বাৰা আমি বুজি পালোঁ যে আগৰ জন্মৰ কৰ্মবিলাকৰ যদি প্ৰায়চিত্ত নহয়, আমাৰ জীৱনত দুখ, দাৰিদ্ৰতা, অভাৱ, অনাটন, অসুখ, অশান্তি কোনো কাৰণতে দূৰ নহয়। গতিকে যিসকলে বৰ্তমান জন্মত এই কৰ্মবিলাকৰ বৰ্তমান কৰ্মৰ দ্বাৰা যদি প্ৰায়চিত্ত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত সৰ্বপ্ৰকাৰৰ সুখ, সৌভাগ্য, সমৃদ্ধি, বিজয়, আনন্দ, সৎ গুৰু, সৎ সংগ, সৌভাগ্য, জ্ঞান, ভক্তি, আধ্যাত্মিক, ভৌতিক, সাংসাৰিক সৰ্বপ্ৰকাৰৰ আমি কি কৰোঁ, সুখৰ অধিকাৰী হ'ব পাৰোঁ, সমৃদ্ধিৰ অধিকাৰী হ'ব পাৰোঁ। আজিৰ বিষয় হৈছে দুখ আৰু দাৰিদ্ৰ। আজি অন্যান্য আধ্যাত্মিক বিষয়ৰ লগত আজি সম্পৰ্ক নাই। আজি কেৱল দুখ দাৰিদ্ৰ দূৰ কৰাৰ কাৰণে যে ঠাকুৰে কৈছে যে তুমি যদি কেৱল দিব পাৰা, তুমি পোৱাৰ বাসনা যদি ত্যাগ কৰি কেৱল যদি দি যাব পাৰা, তুমি মনেৰে, প্ৰাণেৰে, ধনেৰে, বাক্যেৰে সমাজক কেৱল দি থৈ যোৱা, সংসাৰক কেৱল দি থৈ যোৱা, দেৱতাসকলক, তোমাৰ গুৰুক, সন্তসকলক, কামধেনু, গৌ জাতিক, চৰাই চিৰিকটিক, হাঁহ, পাৰ, মুৰ্গীৰ পৰা, চৰাই ঘন চিৰিকাৰ পৰা, তোমাৰ সন্মুখত থকা গছডালৰ প্ৰতি, সংসাৰৰ সকলোৰে প্ৰতি তোমাৰ যদি কেৱল দিয়া বুদ্ধি যদি আহি যায়, পোৱা বুদ্ধি যদি তোমাৰ নোহোৱা হয়, তেনেহ'লে তোমাৰ জীৱনৰ সেই অতীত কৰ্মৰ পাপবিলাক কি হ'ব, ধীৰে ধীৰে তোমাৰ ভস্ম হ'ব আৰু তোমাৰ জীৱনত সুখ আহিব ধৰিব, সমৃদ্ধি আহিব ধৰিব, তোমাৰ হাতলৈ ধন আহিব ধৰিব। তুমি চাৰিওফালৰ পৰা নিজক সুখী সমৃদ্ধ যেন অনুভৱ হৈ থাকিব। এই কথাবিলাক মই কেইবাজনো দুৰ্ভগীয়া ব্যক্তিৰ জীৱনত মই প্ৰমাণ পাইছোঁ। কাৰণ মই যিসকলক মানে শিকাইছিলোঁ নিষ্কাম সেৱাৰ মহিমা বা আৰু নিষ্কাম দান দক্ষিণাৰ মহিমা, যিসকলক শিকাইছিলোঁ তেওঁলোক অতি দাল দৰিদ্ৰ ব্যক্তি আছিল। তেওঁলোকক যিসকলে মোৰ কথা শুনিছিল, তেওঁলোকে
একো নাথাকিলেও অন্তত 1 টকা কৰিও অন্তত গুৰুৰ নামত যিসকলে দিছে 1 টকা কৰিও অন্তত যিসকলে গৌ সেৱাৰ নামত বা ভূত যজ্ঞৰ নামত চৰাই চিৰিকটিৰ নামত কোনো দুখী দৰিদ্ৰৰ নামত বৃদ্ধাশ্ৰমৰ নামত আত্মনিপীড়িতসকলৰ নামত সদায় 1 টকা কৰিও যিসকলে দিছে তেওঁলোকে 1 বছৰৰ ভিতৰতে তেওঁলোকৰ জীৱনত বিশেষ ফল স্বচক্ষে দেখা পাইছে আৰু মোৰ ব্যক্তিগত জীৱনত মইতো মোৰ নিষ্কাম সেৱাৰ ফলটো মই লক্ষ্যৰ ওপৰত কোটিৰ ওপৰত দেখা পাইছোঁ মই নাৰায়ণ সেৱাৰ ওপৰত বৃষ্টি ভিক্ষাৰ ওপৰত কৰোণাধাৰৰ ওপৰত আৰু গুৰু সেৱাৰ ওপৰত সন্ত সেৱাৰ ওপৰত মই যিখিনি জীৱনত কৰিছোঁ সহস্ৰ গুণ মোৰ জীৱনত উল্টাই মোৰ জীৱনত ফিৰি আহিছে মই যিমান দিছোঁ সমাজক ৰাষ্ট্ৰক দেশক গুৰুক তাত কৰি 1000 গুণ মই জীৱনত ফিৰাই পাইছোঁ কৈলাশ মানৱজীৰ জীৱনত দেখিব তেওঁ নাৰায়ণ সেৱা সংস্থানৰ মাজেৰে আজি সমগ্ৰ বিশ্বত লক্ষ লক্ষ বিকলাংগৰ ভগৱান ৰূপে তেওঁ পূজিত হৈছে ৰাস্তাৰে চুচৰি যোৱা বিকলাংগসকলৰ অপাৰেশ্যন কৰিছিল তেওঁ মানুহ ভিক্ষা কৰি কৰিছিল তেওঁ এসময়ত তেওঁ এটা সাধাৰণ কেৰাণী আছিল আজি তেওঁ সমগ্ৰ বিশ্বত একো এনে এখন দেশ নাই য'ত তেওঁৰ কেন্দ্ৰ নাই সুভাষ চন্দ্ৰ বোস তেওঁ এজন সাধাৰণ ভিক্ষাৰীৰ ৰূপত তেওঁ দেশবাসীৰ পৰা তেওঁ ভিক্ষা খুজিছিল আজি তেওঁ আজাদিন ফৌজৰ ঈশ্বৰ ৰূপত আজি সমগ্ৰ বিশ্বত বন্দিত লাখ কোটি মানুহে তেওঁক সোণা গহনা দেশৰ ৰাষ্ট্ৰৰ কাৰণে তেওঁক দান কৰিছিল ৰতন টাটা দেৱে অলপতে ৰতন টাটা দেৱে তেওঁৰ দেহ ত্যাগ কৰিলে তেওঁৰ জীৱনৰ 70-75% ঐশ্বৰ্য কেৱল মাত্ৰ আমাৰ মাতৃভূমিৰ সেৱাৰ উদ্দেশ্যে আত্মনিপীড়িতসকলৰ সেৱাৰ উদ্দেশ্যে শিক্ষাৰ উদ্দেশ্যে চিকিৎসাৰ উদ্দেশ্যে তেওঁ দান কৰি থৈ গৈছে গতিকে যিসকল দাতা তাৰ ভিতৰত যুগল কিশোৰ বিৰলাজী আজি ভাৰতত সমগ্ৰ বিশ্বত হাজাৰ হাজাৰ মন্দিৰ বনোৱাৰ পৰা ব্যায়ামশালাৰ বনোৱাৰ পৰা পুথিভঁৰাল বনোৱাৰ পৰা কি কৰা নাই তেওঁ আধ্যাত্মিক ভৌতিক সৰ্বক্ষেত্ৰতে যুগল কিশোৰ বিৰলাজীৰ দৰে দানী ব্যক্তি বিৰল তেওঁ এটা সাধাৰণ ব্যক্তি আছিল তেওঁ কিন্তু তেওঁৰ নিষ্কাম সেৱাৰ প্ৰভাৱত দানৰ প্ৰভাৱত তেওঁ আজি সমগ্ৰ বিশ্বত বন্দিত হৈছে গতিকে যিসকলে দাৰিদ্ৰতা দহি মৰি আছে তেওঁলোকে নিজে দিনটো কঠোৰ পৰিশ্ৰম কৰি যিখিনি উপাৰ্জন কৰে তাৰে এটা ক্ষুদ্ৰ অংশ যদি সদায় যদি নিষ্কাম সেৱাত লগায় 1 টকা দিনত যদি অন্তত ধৰা হল মই দিনটোত 100 টকা ইনকাম কৰিছোঁ দিনক তেজক পানী কৰি তাৰে 1 টকাও মই যদি চৰাই চিৰিকটিৰ সেৱাত গুৰুৰ সেৱাত সন্তৰ সেৱাত গৌ জাতিৰ সেৱাত আত্মনিপীড়িতসকলৰ সেৱাত বা যিসকলে পঢ়িব পৰা নাই অত্যন্ত মেধাৱী তেওঁলোকৰ সেৱাত বা মোৰ ওচৰ চুবুৰীয়াৰ যিকোনো সেৱাত মই যদি লগাব আৰম্ভ কৰোঁ তেনেহ'লে মোৰ সেই 1 টকাই মোৰ জীৱনত সেই ৰজাজনক যেনেকৈ 1 চাউল দিওঁতে যেনেকৈ সি সোণা হৈ ফিৰি আহিল সেই 1 টকাই লক্ষ টকা হৈ কিনে মোৰ জীৱনত ফিৰি আহিব মোৰ দ্বাৰা প্ৰদত্ত সেই নিষ্কাম 1 টকা 100 টকাৰ ভিতৰত যদি 1 টকাও মই যদি লগাওঁ সি মোৰ জীৱনত সহস্ৰ গুণৰখিনি ফিৰি আহিব আৰু এই জীৱনতে মোৰ কৰ্মৰ প্ৰায়শ্চিত্ত হৈ কিনে এই জীৱনতে মই সুখ সমৃদ্ধি মুখ দেখিব পাৰিম পদে পদে সৰ্বমংগল পদে পদে সৰ্বসুখ সৰ্বসমৃদ্ধিৰ অধিকাৰী হৈ এদিন মই সমাজত প্ৰতিষ্ঠিত ব্যক্তিৰ ৰূপে পৰিচিত হ'ব পাৰিম আৰু মই অসংখ্য ব্যক্তিৰ জীৱনত এই কথাটো প্ৰয়োগ কৰি পাইছোঁ তাৰমানে যিসকলে অপাৰ দাৰিদ্ৰতাত পিষ্ট হৈ কিনে হৰাহৰে কান্দি আছিল ল'ৰা ছোৱালীক এমুঠা ভাত দিব পৰা নাছিল সেইসকলে অন্তত একমুঠা শাকো যদি ওচৰ চুবুৰীয়াক দিবলৈ আৰম্ভ কৰিছে 100 টকা ইনকাম কৰি 10টা টকাও যদি ওচৰ চুবুৰীয়াৰ সেৱাত যদি দিব চেষ্টা কৰিছে মই যিসকলক উপদেশ দিছিলোঁ তেওঁলোকৰ জীৱনত মই 2 বছৰ 3 বছৰৰ ভিতৰতে অপাৰ পৰিৱৰ্তন দেখা পাইছোঁ অৰ্থনৈতিক ক্ষেত্ৰত দেখিছোঁ বেমাৰ আজাৰৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখিছোঁ স্বামী স্ত্ৰীৰ কণ্ডলৰ ক্ষেত্ৰতো পৰিৱৰ্তন দেখা পাইছোঁ ঘৰুৱা অসুখ অশান্তিৰ ক্ষেত্ৰতো মই অভূতপূৰ্ব পৰিৱৰ্তন দেখা পাইছোঁ চাৰিওফালৰ পৰা সেইসকল ব্যক্তিৰ জীৱনত মই অভ্যুত্থান আৰু জ্যোতিৰ মই দিব্য পৰিৱৰ্তন দেখা পাইছোঁ গতিকে ঠাকুৰৰ এই বাণী আজি কোটি কোটি মানুহে অন্তৰাত্মাৰ পৰা গ্ৰহণ কৰিছে যে দিয়াই পোৱাৰ জননী আমি সকলোৱে কেৱল পাবহে বিচাৰোঁ হৰাহৰে দিন ৰাতি কান্দি থাকোঁ কপালক দুখ দি কেৱল মই একো নাপালোঁ মোৰ লগৰবিলাকে চব পালে গতিকে এই ক্ৰন্দন বন্ধ কৰি আমি যদি ঠাকুৰৰ বাণী শুনি যদি কেৱল আমাৰ আত্মাৰ পৰা মনৰ পৰা বুদ্ধিৰ পৰা আমি যদি সমাজৰ নামত দেশৰ নামত সংসাৰৰ নামত যদি আমি পোৱাখিনি যদি বিলাই দিবলৈ চেষ্টা কৰোঁ যিখিনি পাইছোঁ তাৰ এটা ক্ষুদ্ৰ অংশ যদি সদায় দিয়া অভ্যাস কৰোঁ তেনেহ'লে আমাক বিশ্ব বিধাতাৰ বিধান অনুযায়ী আমাৰ সেই অদৃশ্য শক্তিক আমি আবাহন কৰিব পাৰিম যোনে যিটো বেদ বাক্য যিটো যে দিলেহে পায় নিদিলে নাপায় সেই বিশ্ব বিধানৰ আমাৰ জীৱনত সত্য হৈ উঠিব সাৰ্থক মণ্ডিত হৈ উঠিব কাৰণ ধৰ্ম অন্য একো নহয় ঠাকুৰে লক্ষ্যবাৰ কৈছে যে ধৰ্ম হৈছে জীৱন আৰু বৃদ্ধিৰ বিজ্ঞান আমাৰ সত্তাৰ সংৰক্ষণ সত্তাৰ আমাৰ সচিদানন্দ সত্তাত যাতে আমি জীয়াই থাকোঁ আৰু আমাৰ সত্তা যাতে দিন বৰ্ধিত হৈ যাতে অনন্তত মিলিত হয় তাৰে নাম হৈছে ধৰ্ম গতিকে দিয়াৰ মাজেৰেহে আমাৰ সত্তাৰ সংবৰ্ধন হ'ব দিয়াৰ মাজেৰেহে আমি জীয়াই থাকিম অজৰ অমৰ হৈ থাকিম আৰু সৰ্বমংগল প্ৰাপ্ত কৰিম ধন্যবাদ নিশ্চয় ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব নতুনসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব ঠাকুৰৰ চৰণৰ প্ৰণাম জনাই সকলো মহাপুৰুষক কোটিবাৰ প্ৰণাম জনাই ইয়াতে আজিলৈকে সামৰিছোঁ ধন্যবাদ